সদৌ অসম ছাত্ৰ সন্থাৰ লগত ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটি প্ৰতিবেদন ৰূপায়ণ সম্পৰ্কত আমাৰ দীঘলীয়া বৈঠক এখন অনুষ্ঠিত হয়। আমি আগতে আপোনালোকক উল্লেখ কৰা অনুসৰি ন্যায়াধীশ বিপ্লৱ শৰ্মা সমিতি 52টা ৰিকমেণ্ডেশ্যন ৰাজ্য চৰকাৰৰ লগত জড়িত আৰু আজি 52টা ৰিকমেণ্ডেশ্যনৰ 38টা ৰিকমেণ্ডেশ্যন আছু আৰু আমি একত্ৰিত হ'ব পাৰোঁ, অৰ্থাৎ আমি যিখিনি বক্তব্য আগবঢ়াইছিলোঁ আছুৱে তাত যিখিনি সংশোধনী আগবঢ়ালে দুইখিনিৰ সংশোধনী দুইটাৰ মাজত বুজাবুজি হোৱাৰ পিছত আমি এক নিৰ্দিষ্ট সিদ্ধান্তত উপনীত হ'বলৈ সক্ষম হওঁ আৰু তাৰ পৰিপ্ৰেক্ষিতত অহা 10 মাৰ্চৰ বাজেট আৰু বিভিন্ন চৰকাৰী অধিসূচনা আৰু আইনৰ জৰিয়তে এই 38টা প্ৰতিবেদনক কাৰ্যত পৰিণত কৰাৰ বাবে ৰাজ্য চৰকাৰে সময়বদ্ধ কৰ্মসূচীৰে আগবাঢ়িব। বাকি ৰৈ যোৱা 14টা ৰিকমেণ্ডেশ্যনৰ ওপৰত 10 মাৰ্চৰ আগতে আছুৰ লগত আমাৰ আৰু এখন বৈঠক হ'ব আৰু অসম বিধানসভাৰ অধিৱেশনৰ পৰিপ্ৰেক্ষিতত আমি বিধানসভাৰ অধিৱেশন সামৰণি পৰাৰ পিছত অৰ্থাৎ এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত আছুৰ লগত তৃতীয়লানি বৈঠক কৰি আমি 52টা প্ৰতিবেদনেই আশা কৰিছোঁ যে আমি এটা সহমতৰ জৰিয়তে আমি ৰূপায়ণ কৰিবলৈ সক্ষম হ'ম। আজি যিকেইটা বিশেষ ব্যৱস্থাৰ ওপৰত আছু আৰু আমাৰ ঐক্যমত হ'ল তাৰ ওপৰত মই কেইটামান আপোনালোকক বক্তব্য ৰাখিব খুজিছোঁ। প্ৰথম, অসমৰ চৰকাৰী ভাষা সঞ্চালকালয় বিপ্লৱ শৰ্মা কমিটিয়ে ৰিকমেণ্ডেশ্যন কৰাৰ দৰে আমি এটা পূৰ্ণ পৰ্যায়ৰ ডাইৰেক্টৰেটলৈকে ৰূপান্তৰ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অহা 14 এপ্ৰিলৰ পৰা অসমত চৰকাৰী যি আইন আহিব, চৰকাৰী যি ৰুলছ আহিব, চৰকাৰী যি নটিফিকেশ্যন হ'ব, সেই নটিফিকেশ্যন ইংৰাজীৰ উপৰিও অসমীয়াতে এই নটিফিকেশ্যনবিলাক চৰকাৰে প্ৰকাশ কৰিব। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।